আজি আমার জামিয়া অসম দারুল জনগণ মাদ্রাসার ছাত্র শিক্ষক সকলে মিলি ৭৯তম স্বাধীনতা দিবস উপলক্ষে আজি আমি রেলি উলিয়াইছিলো। বহুত প্রায় ১৩০০ ল'ৰা আমার এই রেলিত আমার শিক্ষকসকল আছে, সবে উদ্ধার করেছে। আর অহাকালি স্বাধীনতা দিবস উপলক্ষে আমার সাংস্কৃতিক অনুষ্ঠান আছে, তাত বিভিন্ন ভাষাত বিভিন্ন বিষয়ত আপনার ল'ৰাবিলাকে শিক্ষকসকলে চাকরির ইত্যাদি কৰিব। গতিকে তাতো আপোনালোক উপস্থিত থাকিবলৈ আমি আমাৰ মাদ্ৰাসা কমিটিৰ তৰফৰ পৰা জনালো। আজি অহাকালিৰ যি স্বাধীনতা দিৱস উপলক্ষে আমাৰ স্বাধীনতা দিৱস আমি উদযাপন কৰিম, তাৰ আগদিনাখন আমি জামিয়াৰ অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাসাৰ পৰা এটা ৰেলি উলিয়াইছিলোঁ। ৰেলি উলিয়াৰ উদ্দেশ্য হ'ল আমি গোটেই অসমৰ মানুহক আমি এই আমাৰ জামিয়াৰ ফালৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে অহাকালি যি দেশৰ স্বাধীনতা উপলক্ষে আমি বিভিন্ন এই পতাকা উত্তোলনৰ লগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পাতিম। এই দেশ প্ৰেমমূলক বা দেশৰ ইতিহাসৰ সম্পৰ্কত বহুতো তথ্যহীন কথাবোৰ আমাৰ ছাত্ৰসকলে আবৃত্তি কৰিব, মানুহৰ আগত দাঙি ধৰিব আৰু গোটেই অসমৰ মানুহে গম পাব যে এই অসমৰ এই ইণ্ডিয়াৰ স্বাধীনতাৰ লগত আমাৰ বুজুৰ্গসকলে যি কুৰবানী দিছিল, যি বলিদান দিছিল, সব আমি অহাকালি ইনশাআল্লাহ স্মৰণ কৰিম। আৰু দেশৰ এই স্বাধীনতা দিৱসৰ লগত আমি জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাসাৰ কমিটি তথা শিক্ষক ছাত্ৰ সকলোৱে আমি এই দেশৰ স্বাধীনতা দিৱসত আমি পূৰ্ণাংগভাৱে অংশীদাৰ হৈ এই দেশৰ হকে আমি আগবাঢ়ি যাম বুলি এই আগতীয়া আমি প্ৰস্তুতি হিচাপে আজিৰ এই ৰেলীখন উলিয়াইছোঁ। স্বাধীনতা সংগ্ৰামত এইখন মাদ্ৰাছাৰ অৱদান আছে নেকি? এইখন মাদ্ৰাছা ব্ৰিটিছ কালৰে পৰা এই মাদ্ৰাছাখন স্থাপিত হৈছিল। সময়ে সময়ে এই মাদ্ৰাছাৰ বুজুৰ্গসকলেও স্বাধীনতা বিভিন্ন স্বাধীনতা সংগ্ৰামত অংশ লৈছিল। তাৰে বহুতো আমাৰ ইয়াত মৰহুম আব্দুল সবুৰ সাহেব ৰহমতুল্লাহ আলাইহি আছিল। তেওঁ স্বাধীনতা পিৰিয়ডৰ এজন সংগ্ৰামী মানুহ আছিল, নেতা আছিল। তেওঁ প্ৰয়াত হৈছে আমাৰ ইয়াত। আৰু আমাৰ ইয়াৰ মাদ্ৰাছাখনৰ ছেক্ৰেটাৰী আছিল ফকিৰউদ্দিন ৰহমতুল্লাহ আলাইহি, তেওঁৰো অৱদান আছে। এই সময়ৰ যিমান বুজুৰ্গসকল এই মাদ্ৰাছাৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল, দেশ মুক্তিৰ ক্ষেত্ৰত, দেশখন স্বাধীন হোৱাৰ ক্ষেত্ৰত সকলোৰে বিভিন্ন ধৰণৰ পৰামৰ্শ, আত্মত্যাগ, অৰ্থত্যাগ সব আগবঢ়াইছিল, তাৰো তথ্য আছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।